বানে ধোৱা উজনিৰ বানাক্ৰান্তৰ বিননি যেনি ইচ্ছাই তেনিয়ে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ বানে ভাঙি চুৰমাৰ কৰিছে যোৰহাটৰ গ্ৰাম্য অৰ্থনীতি বানৰ পিছত উদং ঘৰখন দেখি শোকত ভাগি পৰিছে বানাক্ৰান্ত নিজৰ ঘৰখনৰ বিধ্বস্ত অৱস্থা দেখি কান্দোনত ভাগি পৰিল ৰবি বৰুৱা গাঁৱৰ এগৰাকী মহিলা বানে উটুৱাই নিছে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা সাহায্যৰে ক্ৰয় কৰা ছাগলী কুকুৰা পিন্ধিবলৈ এযোৰ কাপোৰ পৰ্যন্ত নাবাছিল মহিলাগৰাকীৰ আনে দিয়া কাপোৰ পিন্ধি কোনোমতে দিন কটাইছে মহিলাগৰাকীয়ে মুহূৰ্তৰ ভিতৰতে থান বান হৈ গ'ল সপোনৰ ঘৰখন মুখ্যমন্ত্ৰীয়ে শিক্ষিত নিবনুৱাক সংস্থাপন আৰু গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ বাবে সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰিছিল তাৰ ভিতৰত অন্যতম আছিল মুখ্যমন্ত্ৰীৰ স্বনিৰ্ভৰশীল আঁচনি আৰু লগত আছিল মহিলা সবলীকৰণৰ কাৰণে বহু আঁচনি সেই আঁচনিসমূহৰ জৰিয়তে বহু পৰিয়ালে কৰ্মসংস্থাপনৰ পথ বাছি লৈছিল বহু পৰিয়ালৰ লগতে যুৱকে কৰ্মসংস্থাপনৰ পথ উলিয়াই লৈছিল কিন্তু এই বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিলে তেওঁলোকৰ সেই সপোনবোৰ চুৰমাৰ কৰি থৈ গ'ল মই এগৰাকী বিশেষ মহিলাৰ ওচৰলৈ আহিছোঁ যিগৰাকী মহিলাই তেওঁ ঘৰত মুখ্যমন্ত্ৰীৰ জৰিয়তে লাভান্বিত হৈ তেওঁ ছাগলী পুহিছিল আৰু সেই ছাগলীকেইটা পানীত উটি গৈছে আৰু কি হৈছে আপোনাৰ গোটেই ঘটনাটো পানী কিমান জোৰত আহিছিল মানে মোৰ সেইদিনাখন মাটি ৰুবলৈ দিছিলোঁ ছজনী ৰোৱনী আহিছিলে পথাৰত মানুহ তৎক্ষণাত 5-10 মিনিটত মোৰ ঘৰৰ ভিতৰত পানী সোঁত বলিছে বস্তু একো উঠাবলৈ নাপালোঁ 3টাকে ছাগলী মোৰ উটি গ'ল 50টা হাঁহ আৰু ভিতৰৰ বস্তুটো ক'বই নাই টিভিয়ে মানে মই একো বস্তুৱে উঠাবলৈ নাপালোঁ চব হানি হৈ গৈছে মোৰ বস্তু তাৰমানে মানুহকেইটা কোনো ৰকম ইয়াৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰিছোঁ এতিয়া কাপোৰ কানি এডোখৰ পিন্ধিবলৈ নাই এইবোৰ অন্য পৰা কাপোৰ কানি আনিছে ছোৱালী আহিছে ছোৱালীয়ে লৈ আহিছে চোলা একোৱে বচাব নোৱাৰিলোঁ মানুহ নিজৰ কাপোৰ কানিও বচাব নোৱাৰিলোঁ যি পিন্ধি আছোঁ তাকে পিন্ধি আছোঁ মানে যেনেকৈ আছোঁ তেনেকৈ এডোখৰ সোঁতত যাব নোৱাৰোঁ যেনে তেনে লৈ মেলি আমাক ওলাই গৈছে এডোখৰ প্ৰাণটো ৰক্ষা কৰিবলৈ ঘৰটো হিলাই পেলালে মোৰ থাকিবলৈ ঘৰডোখৰ এতিয়া মোৰ ঘৰডোখৰ যেন ঠিক কৰি দিয়ে আৰু ঘৰটো মানে মোৰ গোটেইটো হিলাই পেলালে আৰু বতাহ ধুমুহা দিলে মোৰ ঘৰটো ভাগিব মই ল'ৰা ছোৱালী অইনলৈ পঠিয়াইছোঁ থাকিবলৈ ঘৰত থাকিবলৈ সুবিধা নাই কালিও অন্য ঘৰত আছোঁগৈ আজি সোমাইছোঁ ঘৰখন এই ৰুম দুটা অঁতাইছোঁ ইভাগেতো সোমাব নোৱাৰি এইকেইটাৰ ভিতৰত সোমাব নোৱাৰি এথোৱা এতিয়াও হৈ আছে ছাগলী কি মুখ্যমন্ত্ৰীৰ সাহায্যৰে লৈছিলে সাহায্য মানে মই আগতে সেইটো পইচা পাম বুলি গম পালোঁ নাই তাৰপৰা খাচী কৰি ছাগলীকেইটা লৈ থলোঁ হাঁহ চাহ তাৰ পিছত লৈছিলোঁ পাখি গজি হাঁহ অকণমান ডাঙৰ হৈছিলে 50টা হাঁহ গুচি গ'ল খেতি মাটিতো গ'লে সেইবোৰ চিন্তা কৰা নাই ঘৰৰ ভিতৰত বহুত বস্তু মোৰ হানি হৈ গৈছে মানে সেইখিনি সোঁত বলিছে ৰাতি লোকৰ ঘৰত আছোঁগৈ এতিয়া আঁতৰত থাকিলেও ঘৰখন নহ'লে চিন্তা লাগি থাকে নাই সেইখিনি মানুহৰ দদায়েকৰ ঘৰত থাকি আমি ৰাতি চাই থাকোঁহি 9টা বজাত কেনেকুৱা সোঁত বলিছে ল'ৰা লোকৰ ঘৰত আছেগৈ এতিয়া আহিছে আজি আহিছে